যিহেতু আপোনালোকে তেনেকুৱা এটা ষ্টেজ পাৰ কৰি আহিছে আৰু এই যি উপনীত হৈছে, গতিকে তেনেকুৱা এটা পৰিস্থিতিত আমি নিজকে কেনেকৈ কণ্ট্ৰল কৰিম বা ফেইলাৰ হ'লেও আৰু আমি সেইটো ধৰি নাৰাখি আৰু যাতে আগবাঢ়ি যাব পাৰোঁ সেইটোৱে। একচুৱেলি এইটো এনেকুৱা প্ৰশ্ন যে চবৰে লগত আমি কম, কাৰণ চবেই আমি ফেইল হৈ আহিছোঁ। এনেকুৱা নাভাবিব নোৱাৰোঁ কেতিয়াও যে ইয়াতে ডাইৰেক্ট আমি যেনেকৈ কৈছোঁ ইয়াতে মই XYZ কিবা কিবি এক্সাম দিছোঁ আৰু তাৰপিছত পাছ কৰিছোঁ আহি গৈছোঁ। ইট ইজ লিটাৰেলি নট লাইক ডেট। মোৰ কোনো এটা এক্সাম্পল আৰম্ভ কৰিম। মই মাষ্টাৰ্ছ পাছ কৰি এজ আইছে মই আইজাৰ মহাবিদ্যালয় গ'লোঁ, বাট সেই যিখিনি পিৰিয়ড আছিলে আমাৰ যেতিয়া PNRD এক্সাম হৈছিল, PNRD এক্সাম দিলোঁ আমি, যে তাতে এছিষ্টেণ্ট পষ্ট কেইটা ওলা ভাল ধৰণৰ পষ্ট, চৰকাৰী পষ্ট ধুনীয়াকৈ ছেটেলমেণ্ট নাই। এক্সাম দিলোঁ, এক্সামটো দি মেলি ৰিজাল্ট হোৱালৈকে মই গ'লোঁ আইজাৰ মহাবিদ্যালয়। তাতে গৈ মেলি আনফৰ্চুনেট নিউজ এটা পালোঁ যে সেইটো এক্সাম কেনেবাকৈ কিবা এটা হ'ল আৰু। তো মনটো বেয়া লাগিল, গোটেই ৰাতি কমচে কম আধা ঘণ্টা আমাৰ মনটো বেয়া ডিপ্ৰেছটো গৈ হোৱাত নেক্সট আৰু ন। এতিয়া মই যে IIT আহিম, IIT আহিম ভবাও নাই তেতিয়ালৈকে, জাষ্ট মই তাতে আছোঁ। চ' মই কি কৰিছিলোঁ, এইটো বহুত আনফৰ্চুনেট, কোনো প্ৰেক্টিছ নকৰে বাইদেউ। মই এতিয়া ফোন উঠাই মেলি আছাম PNRD ডিপাৰ্টমেণ্টত ফোন কৰিছোঁ। কোনোবা SS অফিচাৰ মেম এজনে ৰিচিভ কৰিছে। এণ্ড আই ইউজ চাম আনফৰ্চুনেট ৱৰ্ড, why this happened, বহুত কিবা কিবি কথা। Because out of anxiousness of my career, insecurity of my career. But যেতিয়া মই এতিয়া সেইবোৰ দিনলৈ চাওঁ যে এতিয়া মই য'ত আছোঁ মই বহুত ভাল আছোঁ। আজি যদি মই PNRD এক্সাম ক্ৰেক কৰি তাতে গুচি গ'লোহেঁতেন, এক্সামটো ভালে ভাল হৈ গ'লোহেঁতেন, তেতিয়ালৈকে মই IIT দুৱাৰ এনেকুৱা হৈ নেদেখিলোঁ। মেবি কোনোবা চৰকাৰী প্ৰগ্ৰামত যদি আহিব লগা হ'লেহেঁতেন তোমালোকে লৈ আহিলেহেঁতেন চাপোজ। বাট এজ এ ষ্টুডেণ্ট বিং এ ফেমিলি মেম্বাৰ অফ IIT গুৱাহাটী, ইয়াতে ভিতৰৰ চিষ্টেম কেনেকুৱা হয়, ইয়াতে মিলি তোমালোকৰ লগত ইণ্টাৰেক্ট কৰি আছোঁ আজি এইটো ষ্টেজত, সেইটো নাপাবা। চ' যেতিয়া ফেইল হ'বা অলপমান ব্যৱস্থা লোৱা, যদি কান্দিব মন কৰিছে কান্দা, একদম বঢ়িয়াকৈ মন কৰি কান্দা, তাৰপিছত নেক্সট ডিচাইড কৰিবা কৰা। ফেইলিয়াৰটো মোৰ বহুতকেইটা ফেইলিয়াৰ। প্ৰথম মই যদি কওঁ PHC পিছত যেতিয়া মই MSc দিব লাগে, মই আৰু 6টামান এক্সাম দিছিলোঁ যাতে মই গভৰ্ণমেণ্ট ক'ৰবাত কলেজত পাওঁ। কটনত মোৰ তেতিয়া ফিজ বহুত আছিল, তো মই অলপমান কমি যাওঁ যাতে গভৰ্ণমেণ্টত যাওঁ। তো কোনো এটা নাপালোঁ। আৰু লাষ্ট যেতিয়া বিৰলা ইনষ্টিটিউট ছেমি প্ৰাইভেটত গ'লোঁ ৰাঁচীত, আৰু তাতে গ'লোঁ। তাৰপিছত আহি গ'ল ক'ভিড যেতিয়া আহি গ'ল, মোৰ গোটেই ডিগ্ৰী চব অনলাইন। মই নিজৰ কনভকেশ্যন অকল স্ক্ৰীণতহে পাইছোঁ, নিজে লৈ আজিলৈ উৰি ফুৰি পোৱা নাই। তাৰপিছত আহি গ'ল যিহেতু ক'ভিড বেচ, তো মোক কোনো লোৱা নাছিল, ক'তো লেব বা ক'তো লোৱা নাছিল। তাৰপিছত যেতিয়া DRDOত এপ্লিকেশ্যন দিছিলোঁ, DRDOত 600টা এপ্লিকেশ্যন আছিল, তাৰ ভিতৰত এটা চিট, সেই এটা চিট মই লৈছোঁ। তো সেই কিমানকেইটা ইণ্টাৰভিউ চবতে কয় যে তোমাৰতো এক্সপিৰিয়েঞ্চ নাই, তো তোমাক ল'ব নোৱাৰিম। বহুত কথা শুনি এতিয়া DRDOত পালোঁ। IIT যেতিয়া মই ইণ্টাৰভিউ দিলোঁ, তো মোৰ পেনেলত আছিল 10টা প্ৰফেচাৰ আছিল। তো 10টা প্ৰফেচাৰৰ ভিতৰত এটা প্ৰফেচাৰে অকল মোক লৈছিল, বাকীকেইটাই মোক চবেই ৰিজেক্ট কৰিছিল। তো সেই প্ৰফেচাৰজনে কেইদিনমান আগত কৈছে, ৰাহুল তোমাক চবেই ৰিজেক্ট কৰিছিল, অকল মই একচেপ্ট কৰিছোঁ কাৰণে তুমি IIT আছা। তো ফেইলিয়াৰ বহুত ধৰণে পাইছোঁ, কিন্তু এতিয়া যোনটোত আছোঁ ফেইলিয়াৰ আহিব, কিন্তু বেলেগ এটা দৰজা খুলি যায়, সেইটো মই বুজি পাইছোঁ। মই মানে ইমান জাৰ্ণি কৰি বুজি পাইছোঁ যে এটা ফেইলিয়াৰ হ'লে দৰজা এখন বেলেগ খুলি যায়। তো মোৰ ফেইলিয়াৰ বেলেগ, চবৰে ফেইলিয়াৰ বেলেগ। তো তেনেকৈ মোৰ ফেইলিয়াৰটো মানে মই বহুত কম আৰু যে তেনেকৈ আহি কিনে ইয়াতে পাইছোঁ, মই বহুত ডাঙৰ কথা। মোৰো এটা এক্সপিৰিয়েঞ্চ আছে। মই যেতিয়া BSc পঢ়িছিলোঁ, মানে মোৰ ডিব্ৰুগড় কলেজত পঢ়িব বহুত মন আছিলে, কিন্তু যেতিয়া এডমিশ্যন ল'বলৈ গ'লোঁ তেতিয়া মোৰ মাৰ্কছটো ডিব্ৰুগড় কলেজৰ কাটঅফৰ লগত নিমিলে। তাৰপিছত মোৰ বহুত দুখ লাগিছে। তাৰপিছত তেনেকৈ মই হেণ্ডিক কলেজত এডমিশ্যন ল'লোঁ। মই হেণ্ডিক কলেজত এডমিশ্যন লোৱাৰ পিছত মোৰ কটনতো বহুত পঢ়িব মন আছিলে, মোৰ মাৰ্কছটো মিলা নাছিলে কাৰণে মই হেণ্ডিকত ল'ব লগা হ'ল। পিছত যেতিয়া মই হেণ্ডিকত গ'লোঁ, তেতিয়া নতুন মানুহৰ লগত চিনাকি হ'লোঁ। তাৰপিছত মই গম পালোঁ যে নাই, মই এইটো ভাল ডিচিশ্যনে আছিলে।
তাৰপিছত নেক্সট মই যেতিয়া MSc এডমিশ্যন লৈছোঁ, MSc এডমিশ্যন লোৱাৰ আগতে মই বহুতকেইটা এক্সাম দিছিলোঁ, ধৰি লোৱা BHU দিছিলোঁ, দিল্লী ইউনিভাৰ্চিটি দিছিলোঁ, কিন্তু মই ক'তো চিলেক্ট হোৱা নাই। ইভেন মোৰ এনেকুৱা হৈছিলে ক'তো চিলেক্ট হোৱা নাই। তাৰপিছত মোৰ বহুত চিন্তা লাগি গ'ল। তাৰপিছত ভাগ্যক্ৰমে তেজপুৰ ইউনিভাৰ্চিটিৰ লগত মোৰ মিলি গ'ল। তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটি পালোঁ। তাৰপিছত তাত গৈ বহুতখিনি মানুহ লগ পালোঁ, যেনেকৈ চবৰে বেলেগ বেলেগ এইম, চবৰে বেলেগ বেলেগ গ'ল, চবৰে বেলেগ বেলেগ থিংকিং। তেনেকৈ তাৰপিছত যেতিয়া মই MSc পঢ়ি আছিলোঁ, মোৰ লগৰ বহুতে নেট ক্লিয়াৰ কৰিছিলে, গেট ক্লিয়াৰ কৰিছিলোঁ, কিন্তু মই তেতিয়া সময়ত ময়ো দিছিলোঁ, বাট মই ক্লিয়াৰ কৰিব পৰা নাছিলোঁ। তেতিয়া মই বুজি উঠিছিলোঁ যে তেওঁলোকৰ টেলেণ্ট মেবি মোৰ লগত মেটচ নহয়, মই আৰু কষ্ট কৰিব লাগিব, নাইবা হাৰ্ডৱৰ্ক আৰু কৰিব লাগিব। এনেকুৱা নহয় ন চবে যে এবাৰ পঢ়িলে হৈ যাব, কিছুমানক 10 বাৰ পঢ়িব লাগে এটা বস্তু। মোৰো ক্ষেত্ৰত সেনে, মই বহুত শ্ল' লাৰ্ণাৰ হয়, আৰু সেইকাৰণে মই বহুত চেষ্টা কৰিলোঁ, কিন্তু MSc থ্ৰু আউট দ্য MSc মই নেট ক্লিয়াৰ কৰিব নোৱাৰিলোঁ। তাৰপিছত মই এবছৰ ড্ৰপ দিলোঁ, তাৰপিছত মই নেটৰ কাৰণে অনলাইন কোচিং লৈছিলোঁ। অনলাইন কোচিঙৰ পিছত তাৰপিছত নেট ক্লিয়াৰ হ'ল, মোৰ গেট ক্লিয়াৰ হ'ল, তেনেকৈ আৰু বাকী যেতিয়া মই তাৰপিছত আকৌ এটা নেক্সট ষ্টেপ হ'ল মই IIT চুজ কৰিম। মই বহুত কেইখন IIT তেনেকৈ বহুতকেইখন IIT ইণ্টাৰভিউ দিলোঁ, কিন্তু কিছুমান IIT যেনেকৈ IIT হায়দৰাবাদৰ পৰা ৰিজেক্ট হৈছোঁ, তাৰপিছত IIT ধানবাদ, এনেকৈ বহুতকেইখন IIT য'ৰ পৰা মই ৰিজেক্ট হৈছিলোঁ। আৰু IIT পাটনাত মই এডমিশ্যন লৈছিলোঁ, পিছত লাষ্টত মই IIT গুৱাহাটী পোৱাৰ কাৰণে ইয়াতে আহিলোঁ। ত' মই সেইটোৱে ক'ব বিচাৰিছোঁ যে এনেকুৱা নহয় যে তুমি এটা যদি ফেইলাৰ হোৱা, নেক্সট তোমাৰ কাৰণে দৰ্জা মানে খুলি থাকে, আৰু তুমি বিচাৰিব লাগিব যে মই নেক্সট কি কৰিব লাগিব। এনেকুৱা নহয় যে ফেইলাৰ হৈছা বুলি কান্দি ঘৰত বহি থাকিবা, এনেকুৱা নহয়। মানে আমাৰ লগত লটছ অফ অপৰচুনিটিজ আছে, ত' তুমি জানিব লাগিব আৰু হতাশ হ'ব নালাগিব সদায়। বহুত ইম্পৰ্টেণ্ট হয়, কিয়নো ফেইলিয়াৰে আমাক এটা সাহস দিয়ে যে আমি নেক্সট কি কৰিব। ফেইলিয়াৰ যেতিয়া হয় মানুহৰ ভিতৰত, তেতিয়া মানুহৰ ভিতৰত এটা বেলেগ এটা ডিটাৰমিনেশ্যন হয় কি এতিয়া নেক্সট কি ট্ৰাই কৰিম। সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়। ফেইলিয়াৰে বহুত বস্তু শিকায়। মোৰো ফেইলিয়াৰ আহিছিলে জীৱনত। মই ক্লাছ 11-12 মই আৰ্মি বগী স্কুলৰ পৰা পঢ়িছিলোঁ। ত' বিকজ মোৰ দেউতা ডিফেন্সত আছিলে, ত' সেনেকৈ মই আৰ্মি বগী স্কুলত পঢ়িব পাৰোঁ। তাৰপিছত কৰাৰ পিছত মোৰ হ'ল কি এতিয়া মই নেক্সট মোৰ বহুত ইচ্ছা আছে মই NIT পঢ়া, কিন্তু মই BTech মানে মই ক্লিয়াৰ কৰিব পৰা নাই। মই তাৰপিছত মই এক্সাম দিলোঁ। আমাৰ সময়ত তেতিয়া CEE আছিলে, CEE চাগে এতিয়াও আছে। CEE পৰীক্ষা দি তাৰপিছত মই গুৱাহাটী ইউনিভাৰ্চিটি পালোঁ। গুৱাহাটী ইউনিভাৰ্চিটিটো মানে বহুত ব্ৰাঞ্চেছ, বহুত কম্পিটিশ্যন, বহুত ষ্টুডেণ্ট। য'ত মানে যেনে তেনে পাই গ'লোঁ গুৱাহাটী ইউনিভাৰ্চিটি পোৱাৰ পিছত তাৰপিছত ক'ভিড আহিলে। ফৰ্চৰ ক'ভিডে বহুতৰ লাইফ মানে ষ্টেগনেট কৰি দিলে। ত' ক'ভিডৰ পিছত বহুত বস্তু হ'ল কি ক'ভিডে জাষ্ট মই তেনেকৈ ক'ভিডত মই প্ৰিপেৰেশ্যন কৰিব পাৰিম। ক'ভিডে ডেফিনেটলি এটা শ্ল' পইণ্ট কৰিলে বহুত বস্তু হ'ল ক'ভিডে বহুত হিট কৰিছিলে। বাট দেন ক'ভিডত এটা মই পাৰিলোঁ কি মই গেটৰ প্ৰিপেৰেশ্যন কৰিব পাৰিলোঁ। বাট গেট এনেকুৱা নহয় কি মই একবাৰতে ক্ৰেক কৰিব পাৰিলোঁ। গেট মই ছেকেণ্ড থাৰ্ড এটেম্পত ক্ৰেক কৰিব পাৰিছোঁ। ফাৰ্ষ্ট এটেম্পত পৰা নাই, ডেফিনেটলি এটা বহুত বেয়া লাগিছিল। বিকজ প্ৰিপেৰেশ্যন কৰি আহি আছিলোঁ। তাৰ লগে লগে মই BTechৰ পৰীক্ষা সেইবিলাকো মই চিমিলাৰলি চলাই আহি আছিলোঁ। ত' BTechত যেতিয়া তাৰপিছত ভাবিলোঁ কি BTech কমপ্লিট কৰোঁ, দেন মই গেটৰ কাৰণে প্ৰিপেয়াৰ কৰিম। BTechৰ পিছতে মই তাৰপিছত 1 year অলপ বহিলোঁ। বহাৰ পিছত তাৰপিছত মই প্ৰিপেয়াৰ কৰিলোঁ ভালকৈ নিজকে। তাৰপিছত মই আকৌ গেট ক্লিয়াৰ কৰিলোঁ। গেটত মই পাই গ'লোঁ IIT যোধপুৰ পোৱাৰ পিছতো তাৰপিছত মই ফেইলিয়াৰ বহুত ডিপ্ৰেছ কৰে, বহুত বেছি বেয়া লাগিল। বাট ইট ডেফিনেটলি গিভছ আ নিউ হোপ, আৰু নিউ এটা ৰাস্তা ডেফিনেটলি খোলে। চ' ফেইলিয়াৰ হ'ব লাইফত, বাট ডু নট গেট ডিছহাৰ্টেড, ইটছ ফাইন। ফেইলিয়াৰ ময়ো পাইছোঁ। মোৰ ফেইলিয়াৰ ইমান ভুল কথা নহয়, মানে মোৰতো বহুত কনফিউজনত গৈছে। মই ক্লাছ 10 পাছ কৰাৰ পিছত HS মই 4 বছৰ কৰিলোঁ। ত' আমাৰ এনেকুৱা আছিলে যে বায়'লজি বা নহ'লে FDC, মানে তোমাৰ ইডাৰ ইঞ্জিনিয়াৰিং ক্লাছ নহ'লে মেডিকেলৰ কাৰণে। ত' মই কনফিউজ আছিলোঁ যে মই মেডিকেলৰ কাৰণে কোচিং ল'ম নে মই ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং ল'ম। ত'
So মই ভাবিলোঁ যে মই বায়'টিচি জইন কৰি লওঁ, দেন পিছত একেলগে মেথছটো লগত চলাই যাম, দুইটা এক্সাম দিম, দেন য'ত পাওঁ ত'তে গুচি যাম আৰু মোৰ সেইটো আছিলে। পিছত এতিয়া কি হ'ল, তেনেকৈ মই মানে টানিব নোৱাৰিলোঁ, যাৰ মোৰ হেৰি HSত মোৰ মানে HS মোৰ ইমান ভাল নহ'ল, লগতে তোমাৰ মোৰ মাই ইঞ্জিনিয়াৰিং না মই CW ক্লিয়াৰ কৰিব পাৰিলোঁ, না মই ইণ্টাৰ ক্লিয়াৰ কৰিব পাৰিলোঁ। So at that point of time, মোৰ বহুত ডিপ্ৰেশ্যন ফিল হৈছিলে যে মোৰ কি হ'ব, নেক্সট মই কি কৰিম লাইফত। So after that, but মই still মানে এক্সামছ দি আছিলোঁ, য'তেই যেনেকৈ পাওঁ য'ত এক্সামছ দি আছিলোঁ, এণ্ট্ৰেঞ্চ এক্সামছ দি আছিলোঁ একেলগে। So মোৰ প্ৰিপেৰেশ্যন ইমান ভাল আছিল চাগে, মই ভাবিছিলোঁ চাগে মোৰ লাইফত একোৱেই নহ'ব, মই জব দিম বুলি ভাবিছিলোঁ। দেন লাকিলি মই CIT কোকৰাঝাৰৰ যোনটো এণ্ট্ৰেঞ্চ এক্সাম হয় তাতে মই ক্লিয়াৰ কৰিলোঁ। চ' মই তাতে এডমিশ্যন ল'লোঁ।